যিসকলে ফুল বিচাৰি আছে মোৰ ঘৰলৈ আহিব, মই ইয়াৰ পৰা এপাহ ছিঙি দিম। গাইজ এয়া চাওকচোন ফুলবোৰ কিমান ধুনীয়াকৈ ফুলি আছে। এয়া হ'ল হালধীয়া আৰু এয়া হ'ল বগা, আৰু দেখাম আপোনালোকক মই। এয়া হ'ল ৰঙা আৰু কি পাত বুলি কয়, পিংক কালাৰৰ বহুত ধুনীয়াকৈ। এয়া হ'ল সেউজীয়া। এই ফুলটো কি বুলি কয় আপোনালোকে কমেণ্টত জনাবচোন। লগতে এয়া গুটিবোৰ জালুক গুটি নিচিনা আছে। এয়া চাওকচোন, এয়া হ'ল জালুক গুটি নিচিনা। কি ফুল হয় এইটো জনাবচোন, কোনে ক'ব পাৰিব? যোনে ক'ব পাৰে তাকে গিফ্ট এটা কৰিম। আৰু এইবোৰ চাওক গোলাপ, যিসকলক গোলাপ দৰকাৰ হৈ আছে আমাৰ ঘৰলৈ আহক, মই গোলাপ দি পঠিয়াম। এয়া চাওকচোন গোলাপ ফুলবিলাক কিমান ধুনীয়াকৈ ফুলি আছে। এইবোৰ চাওকচোন, ৱাও, ইমান ধুনীয়াকৈ গোলাপ ফুল ফুলি আছে চাওক। এনেকুৱা সঁচাকৈ গোলাপ ফুলবিলাক জীয়াবলৈ বহুত দিগদাৰ কিন্তু দেই, ইমান যে ধুনীয়াকৈ জীয়াই থৈছে। আৰু এয়া চাওকচোন, এইটো মানে ডালি পাতৰ নিচিনা, কিন্তু ফুলটো 3 বিধ 4 বিধৰ হয়। এই ফুল এতিয়া নাই ফুলা, এতিয়া ফুলিব আৰু এইটো পাত ওলাই নাই। আৰু এয়া ডাঙৰ এল'ভেৰা, এয়া চাওকচোন ডাঙৰ এল'ভেৰা। আৰু ইয়াতো আৰু এটা ফুল ফুলি আছে। আৰু এয়া ফুল দেখিছেনে আপোনালোকে? এইটো পিংক কালাৰৰ বৰ ধুনীয়া, এইটো কয় ৰজনীগন্ধা। এয়া চাওক, আৰু বহুত ধুনীয়া লাগিছে। আৰু লগতে এয়া নেমু লাগি আছে, নেমু। এয়া ওচৰতে নেমু।